এইখন দিহিং নৈ দেখিবলৈ যিমান সুন্দৰ সিমান কিন্তু ভয়ংকৰ। এই নৈতে প্ৰাণ গৈছে বহু লোকৰ। মাছ মাৰিব আহোঁতে সাঁতুৰিব আহোঁতে অকস্মাত পৰি এনেদৰে বহু লোকে এই নৈতে প্ৰাণ হেৰুৱাইছে। এতিয়া সন্ধিয়াৰ সময় আপোনালোকক দেখুৱাম মই সন্ধিয়াৰ সময়ৰ কিছু মনোৰম দৃশ্য, মনোমোহা দৃশ্য আপোনালোকৰো ভাল লাগিব। তাৰোপৰি এডোখৰ ঐতিহাসিক ঠাই তথা এই ঠাইডোখৰত আপোনালোকে শুনি আচৰিত খাব যে যিডোখৰ মোৰ পিছফালৰ নৈ আছে এই গোটেই তলৰখিনি সুৰংগ, যেনেদৰে তলাতল ঘৰ ঠিক তেনেদৰে এই পানীৰ তলত গোটেই সুৰংগ আছে গুহাৰ দৰে। মই য'ত থিয় হৈ আছো ইয়াৰ তলতো সেই সুৰংগবোৰ বিৰাজমান হৈ আছে, বিস্তৃত হৈ আছে। এই সমগ্ৰ ডুবি, এইটো এটা ডাঙৰ ডুবি, আৰু এই বুঢ়ীদিহিং নৈৰ পানীৰ বুকুত, পানীৰ তলত গভীৰতাৰ মাজত গভীৰতাৰে যেতিয়া সোমাই যোৱা হয়, মাছমৰীয়াসকলে তথা এয়া ডুবি কেনে মাছ ধৰাসকলে কয় যে গোটেই তলডোখৰ এটা সুৰংগৰে আৱৰি আছে। যেনেদৰে মানে এয়া প্ৰকৃতিয়ে নিজেই সজা নে মানৱে সজা, সেয়াও কিন্তু তেওঁলোকৰ মাজত প্ৰশ্ন উদয় হয়। যেনেদৰে তেওঁলোকে দেখে সুৰংগবোৰ, মাছ সোমাই থাকে সেই সুৰংগবোৰত। এবাৰ এজন ব্যক্তি এই সুৰংগৰ মাজত সোমাই গৈছিল, কিন্তু তেখেতে ব্যক্ত কৰিছে আহি ভাগ্যবশতঃ বাচিল, আৰু তেওঁ ব্যক্ত কৰিছে যে ভিতৰত গোটেই সুৰংগ আছে, সোমাই গৈ থাকিলে গৈ থকা হয়, আৰু সেই সুৰংগ কিমান দূৰ বিস্তৃত সেয়াও কিন্তু এটা প্ৰশ্নৰ আৱৰ্তত আছে। গতিকে যিসকলে এনেবোৰ ধৰণৰ বস্তুবোৰ ৰিচাৰ্চ কৰে, তেনে ধৰণৰ ব্যক্তিৰ কাৰণে এইডোখৰ ঠাইও কিন্তু এটা ৰিচাৰ্চ কৰাৰ ঠাই। যিহেতু এই ঠাইডোখৰ বহুত গভীৰ আৰু এই ঠাইডোখৰত আছে গুহা, বহু মাছ ধৰে, ইয়াত মাছ ওলায়, ইয়াত মাছ ধৰিব আহোঁতে মানুহ ইয়াত ঢুকাইছে, আৰু বিভিন্ন ধৰণৰ এই নৈখনৰ লগত কাহিনী জড়িত হৈ আছে। আৰু এই নৈখনৰ লগত এইবোৰ কাহিনীৰ উপৰিও বহুতো কাহিনী আছে। এইবোৰ মাছ মোৰ পিছফালে খেলি আছে, কিন্তু মোৰ সন্ধিয়াৰ সময় যিহেতু কেমেৰাত আবদ্ধ কৰিব পৰা নাই, আপোনালোকৰ লগত বহুতো কথা পাতিছো। আপোনালোকক ইয়াত দেখুৱাবলৈ মই প্ৰয়াস কৰিম যে সন্ধিয়াৰ সময়ত, সূৰ্যাস্তৰ সময়ত নৈ আৰু সূৰ্যৰ যি সূৰ্যাস্তৰ বৰণ সেয়া বিলীন হৈ মিশ্ৰণ হৈ কিমান এক অলৌকিক সুন্দৰ মনোৰম দৃশ্য আবিৰ্ভাৱ হৈছে, সৃষ্টি হৈছে, সেয়া আপোনালোকক মই দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিম। এয়াই হৈছে প্ৰকৃতিৰ সৃষ্টি। কেতিয়াবা প্ৰকৃতিয়ে লয় ধ্বংসৰ ৰূপ আৰু কেতিয়াবা লয় প্ৰকৃতিয়ে নান্দনিক ৰূপ। চাই থাকিলে চাই ৰব মন যোৱা এনে দৃশ্য সঁচাকৈ সৌভাগ্যক্ৰমেহে দেখিবলৈ পোৱা যায়। গছ-গছনি, নৈৰ সুঁতি, লগতে সূৰ্যাস্তৰ যি কিৰণ, সেয়াও দেখিবৰ কাৰণে এক অতি মনোৰম, বুজাব নোৱাৰা এক সুন্দৰ দৃশ্যই আলোকৃত কৰি ৰাখিছে আমাৰ চৌপাশ। কেতিয়াবা মন নাযায়নে বাৰু এনে ধৰণৰ এক প্ৰকৃতিৰ বুকুত নিজকে বিলীন কৰি ৰাখিবলৈ? পৃথিৱীৰ সমস্ত ঘটনা, সমস্ত পৰিঘটনা, সমস্ত কথা পাহৰি মন যায় এই প্ৰকৃতিৰ বুকুত বিলীন হৈ যাব। আৰু এনে অলৌকিক সুন্দৰ প্ৰকৃতিৰ বুকুত ভাহি আহিছে এখন নাও, লগতে আছে বহু ব্যক্তি, আৰু এই দৃশ্যটো দেখি মনত পৰে লুইতৰ চাপৰিত কৰে নাৱৰীয়া, বালিত ভাতে ৰান্ধি খায়। আৰু মন যায় গাবলৈ লুইতৰে পানী যাবিও বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবিও বৈ, লুইতৰে পানী যাবিও বৈ। মন নাযায়নে বাৰু আপোনালোকৰো এনে প্ৰকৃতিৰ বুকুত নিজকে হেৰাই তুলিবলৈ? মন নাযায়নে বাৰু প্ৰকৃতিৰ বুকুত এনেদৰে নৈত এখন নাৱৰ, টুলুঙা নাৱৰ ওপৰত উঠি বাঢ়ি যাবলৈ? মনত নপৰেনে এই দৃশ্যবোৰ দেখি অসীমত যাৰ হেৰাল সীমাৰ কাহিনীবোৰ? মনত নপৰেনে আপোনাৰ? অসীমত যাৰ হেৰাল সীমা উপন্যাসখনিৰ কিছু হলেও এই মই য'ত থিয় হৈ আছো এই যি পৰিৱেশ, সেই পৰিৱেশটো অলপ হলেও খাপ খাই পৰিছে অসীমত যাৰ হেৰাল সীমাৰ সেই প্ৰকৃতিৰ পৰিৱেশটোৰ লগত।
গতিকে পুনৰ আপোনালোকৰ মাজলৈ আহিম এনেধৰণৰ কথা বতৰাক লৈ, প্ৰকৃতিৰ কথা বতৰাক লৈ, কবিতাৰ মাজলৈ, উপন্যাসৰ মাজলৈ আপোনালোকক আকৌ লৈ যাম বহু দূৰলৈ। জীৱন যন্ত্ৰণাৰ কথা পাহৰি, হিংসা, ধ্বংস, অহংকাৰ, এই ঘটনা পৰিঘটনাসমূহক পাহৰি আমি যাম প্ৰকৃতিৰ বুকুলৈ, য'ত নেকি কেৱল শান্তি, শান্তি আৰু কেৱল শান্তি। ধন্যবাদ।